আমি আজি পামহিত থকা ভীমাশংকৰ মন্দিৰলৈ বুলি আহি আছোঁ আৰু এই মন্দিৰৰ বিষয়ে মই বা আৰু ভণ্টিৰ মুখত পায়ে শুনি আছিলোঁ। সিহঁতি ইয়ালৈ আহিয়ে থাকে, আমাৰহে অহা হোৱা নাছিল। আজি আহিয়েই শৰাই এখন লৈ ল'লোঁ আৰু ইয়ালৈ আহোঁতে প্ৰথমতে গণেশ মন্দিৰ পাই গণেশ মন্দিৰত চাকি এগছ জ্বলাই ল'লোঁ। চাওকচোন কিমান যে ধুনীয়া গণেশজনা। আৰু আমাৰ চাকি জ্বলোৱা হৈ গ'ল। তাৰ পাছতে ওপৰলৈ এতিয়া আহি আছোঁ ভীমাশংকৰ মন্দিৰলৈ। আৰু ইয়াত বোলে আগতে বিৰাট জংঘল আছিল, কিন্তু এতিয়া জংঘল কাটি ৰাস্তা ঘাটো বৰ ধুনীয়া কৰিলে আৰু ইয়াত পাৰ্কিঙৰো সুবিধা আছে। গতিকে ইয়ালৈ গাড়ী লৈ আহিলেও আপোনালোকে অসুবিধা নাপায়। আৰু আহিয়ে গেট পাই গ'লোহি। গেটখন দেখি মনটো ভাল লাগি গৈছে। তাৰ পাছতে আমি এতিয়া তললৈ আহি আছোঁ আৰু তললৈ আহিছে আৰু কিমান ভাল লাগিছে ন, মানে কি ধুনীয়া সৌন্দৰ্য, মনটো একে বিৰাট ভাল লাগিছে। আৰু তাৰ পাছতে ইয়াতে আমি ভৰিটো ধুই ল'লোঁ। তাৰ পাছতে ইয়াত ভৰি হোৱাৰ পিছত ইয়াত আমি এতিয়া চাকি জ্বলাব লাগে আৰু ইয়াতে চাকি গছ জ্বলাই ল'লোঁ। আমাৰ চাকি জ্বলোৱা হৈ গ'ল। হোৱাৰ পিছতে আমি এতিয়া লাইন পাতিছোঁ মানে শৰাই এখন দিবৰ বাবে। আৰু চাৰিওফালে জংঘল, মাজতে জুৰি এটা বৈ আহিছে। তাৰ মাজত ভীমাশংকৰ মন্দিৰ, কিমান যে অপৰূপা সৌন্দৰ্য, আমি মোহিত হৈ গৈছোঁ আৰু মনটো পবিত্ৰ পবিত্ৰ লাগিছে। তাৰ পৰা আহিয়ে আকৌ আমাক পায়স দিলে খাবলৈ। তাৰ পাছত ফটো উঠিলোঁ। উঠাৰ পিছতে লাঞ্চৰ সময়ো হৈ গ'ল, যিহেতু 2টামানেই বাজিছিল। গতিকে আমি গড়চুকত থকা কমলাতী ৰেষ্টুৰেণ্টত সোমালোহি আৰু তাত আমি নিৰামিষ ভাত খালোঁ। খাই বৈ আমাৰ হৈ গ'ল। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।